আজিৰ কবিতাটো হৈছে দ্য ৰোড নট টেকেন, যিটো লিখিছে ৰবাৰ্ট ফ্ৰষ্টে। টাইটেলটোৰ দ্বাৰা আমি বুজিব পাৰিছোঁ যে ৰোড মানে অৰ্থাৎ ৰাস্তা, নট টেকেন যিটো ল'ব নালাগে। আমি আৰম্ভ কৰোঁ। দিছ ৱেল নন পয়েম ইজ এবাউট মেকিং চইচেছ এণ্ড দ্য চইচেছ ডেট শ্বেপ আছ। ৰবাৰ্ট ফ্ৰষ্ট ইজ এন আমেৰিকান পয়েট হু ৰাইটছ চিম্পলি বাট ইনচাইটফুলি এবাউট কমন অৰ্ডিনাৰী এক্সপিৰিয়েঞ্চেছ। তো এই যিটো প্ৰখ্যাত কবিতা, এই প্ৰখ্যাত কবিতাটো কিহৰ ওপৰত? এইটো আছে চইচেছ, আমাৰ পচন্দৰ ওপৰত, আমি যে পচন্দবোৰ কৰোঁ তাৰ ওপৰত। এণ্ড দ্য চইচেছ ডেট শ্বেপ আছ, আৰু সেই পচন্দই আমাক কি কৰে, আমাক এটা আকাৰ প্ৰদান কৰে আমাৰ জীৱনক। ৰবাৰ্ট ফ্ৰষ্ট ইজ এন আমেৰিকান পয়েট হু ৰাইট চিম্পলি। ৰবাৰ্ট ফ্ৰষ্ট যিজন এজন আমেৰিকান লেখক আছিল, তেখেতে খুব সৰলভাৱে বাট ইনচাইটফুলি এবাউট কমন অৰ্ডিনাৰী এক্সপিৰিয়েঞ্চেছ। তো তেখেতৰ কবিতাত তেখেতে খুব গভীৰতম ভাৱে সাধাৰণ মানুহৰ যিবিলাক সাধাৰণ সহজ সৰল যিবিলাক অভিজ্ঞতা, সেই অভিজ্ঞতাৰ বিষয়ে তেখেতৰ কিতাপত নথিভুক্ত কৰে। তেখেতৰ কিতাপ নহয়, তেখেতৰ কবিতাত নথিভুক্ত কৰে। তো আমি চাওঁ এটা কবিতা যিটো আছে দ্য ৰোড নট টেকেন, যিটোত আমি যিবিলাক জীৱনত পচন্দ কৰোঁ সেই পচন্দৰ ওপৰত এই কবিতাটো লিখা হৈছে। প্ৰথমতে আমি ষ্টাঞ্জা ৱাইজ পঢ়ি যাম, তাৰপিছত আলোচনা কৰিম। Two roads diverged in a yellow wood, and sorry I could not travel both. And be one traveler, long I stood and looked down one as far as I could, to where it bent in the undergrowth. তো ইয়াত কৈছে two roads diverged in a yellow wood, and sorry I could not travel both. তো লেখক যেতিয়া এদিনাখন গৈ থকা অৱস্থাত এটা ৰাস্তাৰে এটা হাবিত সোমাইছিলগৈ, এই হাবিটোক লেখকে য়েল্ল' উড বুলি কৈছে। অৰ্থাৎ য়েল্ল' বুলি এইকাৰণে কৈছে, যিটো সময়ত লেখকে যাত্ৰা কৰি আছিল সেই সময়টো আছিল শৰৎকাল, অৰ্থাৎ অটম ছিজন আছিল। তো অটম ছিজনত কি হয়, অৰ্থাৎ শৰৎকালত কি হয়, গছৰ পাতবোৰ হালধীয়া হৈ যায়, নহয় জানো? পাতবোৰ হালধীয়া হৈ গছৰ পাতবোৰ পৰি যায় বা সৰি যায়, আৰু নতুন পাত তাত আহে গছত। তো গোটেই হাবিখন যেন হালধীয়া হৈ আছিল, সেইকাৰণে লেখকে ইয়াত কৈছে য়েল্ল' উড বুলি ফৰেষ্টক। তো ডাইভাৰ্ছড ইন এ য়েল্ল' উড, তো ইয়াত কৈছে লেখক গৈ থকা অৱস্থাত এটা ৰাস্তা দুভাগ হৈ পৰিছিল সেই হাবিখনত। এণ্ড চৰি আই কুড নট ট্ৰেভেল বোথ, তো লেখকৰ ইচ্ছা আছিল যে দুটা ৰাস্তাতে ভ্ৰমণ কৰিব পৰা, কিন্তু লেখক দুটা ৰাস্তাততো ভ্ৰমণ কৰিব নোৱাৰে, যিকোনো এটা ৰাস্তা লেখকে বাছি ল'ব লাগিব। লেখক খুব দুখিত। এণ্ড বি ওৱান ট্ৰেভেলাৰ, লং আই ষ্টুড, তো লেখকে এটা ঠাইত বহু সময় ধৰি চিন্তা কৰি, যিহেতু এজনেই তেখেতে যাত্ৰী, তো এটা ৰাস্তাই বাছনি কৰিব লাগিব, তো এটা ঠাইত ৰৈ বহু সময় চিন্তা কৰিলে। এণ্ড লুক ডাউন ওৱান এজ ফাৰ এজ আই কুড, টু ৱেৰ ইট বেণ্ট ইন দ্য আণ্ডাৰগ্ৰ'থ। তো লেখকে তাত ৰৈ সেই দুটা ৰাস্তাই ভালকৈ পৰ্যবেক্ষণ কৰিলে, যে যিমান দূৰ লেখকে চাব পাৰে যে ৰাস্তাটো কোনফালে গৈছে। তো বেছি দূৰো লেখকে চাব পৰা নাছিল, যিহেতু এটা ৰাস্তা গৈ হয়তো কোনো এটা সময়ত ৰাস্তাটো বেঁকা হৈ বেলেগ ৰাস্তাত লগ লাগে, ৰাস্তাটো পোন হৈ নাথাকে, নহয় জানো? ঠিক তেনেধৰণেই লেখকে কৈছে যে লেখক যিমান দূৰ পাৰিছে লেখকে চাইছিল, তাৰপিছত হয়তো সেই ৰাস্তাটো সেই হাবিৰ মাজৰে বেঁকা হৈ বেলেগ ফালে গুচি গৈছিল। এই প্ৰথম ষ্টাঞ্জাটোৰ দ্বাৰা লেখকে আমাক জনাব বিচাৰিছে যে আমাৰ জীৱনতো এনে বহুতো মুহূৰ্ত আহে য'ত নেকি আমি পচন্দ কৰিবলগীয়া হয় কিছু বস্তু, আমি বাছনি কৰিবলগীয়া হয় যে দুটাৰ মাজত এটা বা তিনিটাৰ মাজত এটা। যি ধৰণে আমি ছাত্ৰ জীৱনৰ কথাই কওঁ, আমি পঢ়ি আমি নতুন ক্লাছ পাওঁ, নহয় জানো? তো ক্লাছ পাওঁ, তাৰপিছত আমি মেট্ৰিক পাছ কৰোঁ, মেট্ৰিক পাছ কৰাৰ পাছতে আমাৰ যি বাছনিৰ প্ৰক্ৰিয়া, ঠিক আছে, পচন্দ কৰাৰ প্ৰক্ৰিয়া আমাৰ আৰম্ভ হৈ যায়। আমি মেট্ৰিক পাছ কৰাৰ পিছতে আমি ষ্ট্ৰীম বাছনি কৰিবলগীয়া হয়। হয়তো কোনোবাই আৰ্টছ ষ্ট্ৰীম বাছনি কৰে, হয়তো কোনোবাই ছায়েন্স ষ্ট্ৰীম বাছনি কৰে, হয়তো কোনোবাই কমাৰ্চৰ ষ্ট্ৰীম বাছনি কৰে। এতিয়া কথাটো হ'ল, হয়তো আমি চিন্তা ভাৱনা আমি কৰিলোঁ যে কোনটো আমাৰ কাৰণে ভাল হ'ব, নহয় জানো? কাৰণ কি এবাৰ লোৱাৰ পিছত আকৌ পুনৰ আমি যে ঘূৰি আহিব নোৱাৰিম, বা পিছত আমি সেই কাৰ্যটো পুনৰ আমি
যি ধৰণে আৰম্ভ কৰিছিলোঁ আমি যে আৰম্ভ কৰিব নোৱাৰিম আমি সেইটোও জানো। তো আমি জীৱনত বহু এনেকুৱা সময় আহি যায়, তো আমি ভাবি চিন্তি হয়তো আমি বাছনি কৰি লওঁ যে এই ৰাস্তা সেই ষ্ট্ৰীমটো আমাৰ কাৰণে ভাল হ'ব। ঠিক একেধৰণে লেখকেও বিপাঙত পৰিছিল যে কোন ৰাস্তাটো বাছনি কৰিব। তো লেখকেও বহু সময় ধৰি চিন্তা কৰিছিল আৰু তাৰপিছত তেখেতে যাত্ৰা আৰম্ভ কৰিছিল। আমি চাওঁ ছেকেণ্ড ষ্টাঞ্জাত কি হয়। দেন took the other just as fair and having perhaps the better claim because it was grassy and wanted wear, though as for that the passing there had warned them really about the same. তো লেখকে কি কৰিলে, প্ৰথম ৰাস্তাটো লেখকে যেতিয়া চালে আৰু দ্বিতীয়টো ৰাস্তা যেতিয়া চালে, তো লেখকে বাছনি কৰিলে দ্বিতীয়টো ৰাস্তাটোৱে। তো লেখকে ভাবিলে এই ৰাস্তাটো তেখেতৰ বাবে ভাল হ'ব। এণ্ড হেভিং পাৰহেপছ দ্য বেটাৰ ক্লেইম, তো লেখকে ভাবিলে যে এই ৰাস্তাটোৰে যদি মই যাওঁ হয়তো ভৱিষ্যতে মই লাভদায়ক হ'ম। ঠিক আছে, তো লাভদায়ক হ'ম। তো ঠিক আমিও একেধৰণে আমি যেতিয়া কিবা এটা বস্তু বাছনি কৰোঁ আমাৰ জীৱনত, তো আমি ভাবোঁ যে এই বস্তুটো হয়তো ভাল হ'ব, আমি চালি জাৰি লওঁ নহয় জানো, যে এই বস্তুটো যদি আমি লওঁ, এই ষ্ট্ৰীমটো যদি লওঁ, আমি ইয়াত হয়তো আমাৰ কাৰণে বহুত স্ক'প আছে, বহুত অপৰচুনিটি আছে, সুবিধা আছে, তো আমি ভাবি লওঁ নহয় জানো। তো লেখকে ঠিক একেধৰণে এই দ্বিতীয়টো ৰাস্তা বাছি লৈছিল আৰু ভাবিছিল যে এই ৰাস্তাটোৰে গ'লে মোৰ জীৱনটো অকণমান বেলেগ হ'ব, অকণমান ভিন্ন হ'ব। বিকজ ইট ৱাজ গ্ৰাছী এণ্ড ৱান্টেড ৱেৰ, কিয়নো সেই ৰাস্তাটো কেনেধৰণৰ আছিল, গ্ৰাছী, একদম ঘাঁহেৰে ভৰ্তি হৈ আছিল, আৰু ৱান্টেড ৱেৰ যিহেতু সেই ৰাস্তাৰে কোনো যোৱা নাছিল আৰু ঘাঁহেৰে ভৰ্তি হৈ আছিল। though as for that the passing there had warned them really about the same. তো লেখক যেতিয়া সেই দ্বিতীয়টো ৰাস্তাৰে গৈছিল, তো দেখিলে যদিও এই ৰাস্তাটো অকণ পৃথক আছিল, ঘাঁহেৰে ভৰ্তি আছিল, যিহেতু আমি ঘাঁহৰ ওপৰত যদি চলাফিৰা কৰি থাকোঁ তে ঘাঁহখিনি মৰি যায়, এটা সময়ত এটা ৰাস্তাৰ সৃষ্টি হয়। তো লেখকে ভাবিছিল যে সেই ৰাস্তাটি খুব কম সংখ্যক মানুহে অহা যোৱা কৰিছিল। ঠিক আছে, তো কম সংখ্যক মানুহ অহা যোৱাৰ ভাবিলে যে এটা বেলেগ এটা কাম কৰোঁ, কাৰণ এটা ৰাস্তাৰে বহু মানুহ গৈছিল, তাত এটা ৰাস্তা সৃষ্টি হৈ আছিল। তো লেখকে ভাবিছিল যে এটা বেলেগ এটা ৰাস্তা মই বাছনি কৰি যদি নেকি মোৰ কাৰণে ভাল হ'ব। কিন্তু লেখক যেতিয়া গ'ল যে বেলেগ এটা ৰাস্তা বুলি ভাবি, কিন্তু প্ৰায় লেখক কিছু দূৰ যোৱাৰ পিছত দেখিলে যে প্ৰায় একেই, কোনো পৃথক যেন লগা নাই, প্ৰায় একেই। তো ঠিক একেধৰণে আমাৰ জীৱনতো আমি যেতিয়া ভাবোঁ যে সহজ বা টান এই দুটাৰ ভিতৰত যদি আমি বাছনি কৰিব যাওঁ, আমি ভাবোঁ যে আমি যিটো বস্তু লৈছোঁ সেই বস্তুটো টান হ'ব, সহজ নহ'ব। ঠিক আছে, বা সহজ হ'ব, টান নহ'ব, এনেধৰণৰ কিছুমান আমি কথা ভাবোঁ যে বেলেগ মানুহ যিখিনি ৰাস্তা নিছে বা যিখিনি পচন্দ কৰিছে সেইবিলাক সহজ, আমি বেছি পাৰোঁ, বা এনে নহয় যে মই যিটো বাছনি কৰিছোঁ সেইটো সহজ হ'ব, সেইটো টান হ'ব, তেনে নহয়। সকলো বস্তুতে কষ্টও আছে, সকলো বস্তু সহজো একেধৰণে কষ্ট কৰোঁ। তো আমি কষ্ট সকলোতে কৰিব লাগিব আমাৰ জীৱনত, আমি যিটোৱে বাছনি কৰোঁ আমাৰ জীৱনত। থাৰ্ড ষ্টাঞ্জালৈ আহোঁ আমি। এণ্ড বোথ দেট মৰ্ণিং ইকুৱেলি লে ইন লিভছ ন' ষ্টেপ হেড trodden black. Oh, I kept the first for another day, yet knowing how way leads on to way, I doubted if I should ever come back. তো লেখকে কৈছে সিদিনাখন ৰাতিপুৱা দুটা ৰাস্তাই প্ৰায় একেধৰণে কি হৈ আছিল, ইন লিভছ ন' ষ্টেপ হেড trodden black, ঠিক একেধৰণে দুটা ৰাস্তাতে পাত সৰি আছিল, যিবিলাক পাত শুকাই যায় গছত, শুকোৱাৰ পিছত তলত পৰি যায়, আৰু সেই ৰাস্তাৰে যেন কোনোবাই গছক মাৰি বা গছকি সেই ৰাস্তাৰে যোৱা নাই। কাৰণ কি এটা শুকান পাতত আমি গছকিলে কি হয়, সেই শুকান পাতবোৰ গুৰি হৈ যায় নহয় জানো, গুৰি হৈ ক'লা ৰঙৰ এটা আৱৰণ সৃষ্টি হয়। তো তেনেধৰণৰ একো হোৱা নাছিল, তাত কোনো মানুহে খোজকঢ়া নাছিল, কাৰণ খোজকাঢ়িলেতো এটা সেই পাতবোৰ এই গুৰি হৈ যোৱাৰ এটা অৱস্থা, এটা পৰিস্থিতি সৃষ্টি হ'ব পাৰে। তো তেনেধৰণৰ কোনো ধৰণে মানুহে গছকি সেই ৰাস্তাৰে যোৱা নাছিল, সেই ৰাস্তাবোৰত পাত সৰি আছিল একেধৰণে দুটা ৰাস্তাতে। Oh, I kept the first for another day, yet knowing how way leads on to way, I doubted if I should ever come back. তো লেখকে কৈ আছে
যদি মই সেই ৰাস্তাটোত পুনৰ সেই ৰাস্তাটো মই ৰাখিব পাৰিলোহেঁতেন, আকৌ পুনৰ মই উভতি আহিব পাৰিলোহেঁতেন। এই কথাটো জানিও যে যিটো ৰাস্তাৰে লেখকে গৈ আছে, সেই ৰাস্তাটো আকৌ পুনৰ বেলেগ ৰাস্তাৰ লগত লগ হ'ব, লেখকক আকৌ পুনৰ বেলেগ এটা ৰাস্তাত লৈ যাব, আৰু লেখকৰ বাবে ঘূৰি অহাটো সম্ভৱপৰ নহয়। I doubted if I should ever come back. তো লেখকে নিজৰ ওপৰতে সন্দেহ প্ৰকাশ কৰি আছে যে হয়তো মই ঘূৰি আহিব নোৱাৰিম চাগে। 4th stanza. I shall be telling this with a sigh. Somewhere ages and ages hence, two roads diverged in a wood, and I took one less traveled by, and that has made all the differences. Okay, difference. ৰবাৰ্ট ফ্ৰষ্ট। তো এই ষ্টাঞ্জাটোত কি কৈছে যে লেখকে ভৱিষ্যতত, এতিয়া বৰ্তমান যি ৰাস্তাৰে মই ভাবোঁ ভৱিষ্যতে আমি এটা পৰ্যায়ত গৈ এটা পৰ্যায় পাম, বা আমি এটা সপোন চাওঁ যে কোনোবাই হয়তো এজন ভাল শিক্ষক হ'ব, হয়তো এজন ভাল চিকিৎসক হ'ব, হয়তো এজন ভাল উকিল হ'ব, নহয় জানো? তো তেনেধৰণৰ কিছু আমি আশা মনত বান্ধি ৰাখিছোঁ, বা হয়তো এজন IPS বিষয়া হ'ব বা IAS বিষয়া হ'ব, নহয় জানো? তো লেখকেও ভাবিছে মই যেতিয়া তেনেধৰণৰ এটা পৰ্যায় পাম ভৱিষ্যতত, তেতিয়া মই ক'ম, কি ক'ব লেখকে? I shall be telling this with a sigh. তো লেখকে এটা শান্তিৰ এটা উশাহ এটা লৈ ক'ব যে somewhere ages and ages hence, two roads diverged in a wood, and তো বহু বছৰ আগত, তো মোৰ আগত দুটা পথ মোক দিয়া হৈছিল, বা মই দুটা পথ পাইছিলোঁ, আৰু তাৰ পৰা মই বাছনি কৰিবলগীয়া হৈছিল, আৰু I took the one less traveled by, and that has made all the difference. আৰু মই বাছনি কৰিছিলোঁ যিটো কম মানুহ যিটো ৰাস্তাৰে যাত্ৰা কৰিছিলে, সেই কম যাত্ৰা কৰা সেই ৰাস্তাটো মই বাছনি কৰিছিলোঁ, আৰু বৰ্তমান এতিয়া মই যি মানুহ হৈ আছোঁ, বা যি পৰ্যায়ত মই আছোঁ, যি ভিন্নতা মোৰ মাজত মই দেখা পাইছোঁ, একমাত্ৰ মোৰ সেই বাছনিটোৰ কাৰণে, মই যিটো পচন্দ কৰিছিলোঁ, মই যিটো সিদ্ধান্ত লৈছিলোঁ। তো এইটোৱে আছিল। তো আমাৰ জীৱনতো ঠিক একেধৰণৰে কথা। তো আমি বাছনি কৰোঁ, আমি সঠিকতম বাছনি যদি আমাৰ জীৱনত আমি কৰোঁ, তেতিয়া আমাৰ জীৱনত আমি প্ৰতিটো ধাপতে আমি আগবাঢ়ি যাব পাৰিম, আৰু আমি মনে বিচৰা মতে যি আমাৰ প্ৰফেশ্যন, অৰ্থাৎ আমাৰ জীৱনত আমি যি হ'ব বিচাৰোঁ, মনে বিচৰা মতে তেতিয়া আমি পাম। কাৰণ আমাৰ ইচ্ছা খালি কৰিলে নহ'ব, আমি যুক্তিসম্পন্ন হ'ব লাগিব। আমি যিটো বাছনি কৰিছোঁ, সেই বাছনিটো যুক্তিসম্পন্ন হয় নে নহয়, মই পাৰিম নে নাই, তুমি নিজকে প্ৰশ্ন কৰিব লাগিব, তুমি নিজৰ মাজতে অনুশোচনা কৰিব লাগিব। তো এনেধৰণৰ কথা। তো ৰবাৰ্ট ফ্ৰষ্টে মূলতঃ এই কবিতাত আমি যি সিদ্ধান্ত লওঁ জীৱনত, সেই সিদ্ধান্তবোৰ যে কিমান গুৰুত্বপূৰ্ণ তাৰে এটা আমাৰ মাজত আগবঢ়াইছে। আমাৰ প্ৰতিটো সিদ্ধান্তই আমাৰ এটা জীৱনক এটা বেলেগ ৰূপ প্ৰদান কৰে, আৰু আমাৰ প্ৰতিটো সিদ্ধান্তই আমি চালি জাৰি যুক্তিসম্পন্নভাৱে আমি লোৱা উচিত। তো এয়াই আছিল দ্য ৰোড নট টেকেন, যিটো লিখিছে ৰবাৰ্ট ফ্ৰষ্টে। ধন্যবাদ।